জাতীয় পতাকাখন দেখি নিশ্চয় গম পাইছে যে আজি 15 আগষ্ট। মোৰ ভিডিঅ'টো এৰি দিওঁতে হয়তো এদিন দেৰি হ'ব পাৰে। সকলোৱে ডাঙৰকৈ দেশভক্তিমূলক গীতবোৰ লগাই পেলাই মাজে মাজে জয় হিন্দ বুলি চিঞৰি স্বতঃস্ফূৰ্তভাৱে যে ওলাই আহিছে, এই পৰিৱেশটো দেখি আজি আৱেগিক হৈ উঠিছোঁ। আমাৰ শৈশৱৰ পৰা কেইবছৰমান আগলৈকে 15 আগষ্ট মানে এটা বন্ধৰ দিন ঘোষণা কৰা হয়। স্বাধীন হৈ ক'ৰবাত পৰাধীনৰ দৰে ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হয়। নিজৰ পতাকাখনৰ বিশেষ দিনটো উত্তোলন কৰিবলৈ ওলাই আহিবলৈ আমাৰ বুকুত ভয় থাকে। আজি কেইবছৰমানৰ পৰা অৱশ্যে সকলোৱে স্বতঃস্ফূৰ্তভাৱে এই দিনটোত ওলাই আহে, উদযাপন কৰে, এটা উৎসৱমুখৰ পৰিৱেশ হয় আৰু এজন ভাৰতীয় হিচাপে প্ৰতি বছৰে এই দিনটোত গৌৰৱ অনুভৱ কৰি আহিছোঁ। আমি এতিয়া আহি পালোঁ চলকাদাৰ ৱাটাৰ ফলছ। আজি আমাৰ লগত গীত বাবাও আহিছে। যোৱাবালি যেতিয়া আমি আহিছিলোঁ গীত বাবা চিকিৎসাধীন হৈ আছিলে। বহুতে হয়তো জানে গীত বাবা এটা এক্সিডেণ্ট হৈছিলে। এতিয়া আমি গাড়ীখন পাৰ্ক কৰি প্ৰতিজনৰ কাৰণে 20 টকাকৈ টিকেট লৈ পেলাই ভিতৰত সোমাই আহি আছোঁ। নৈ, পাহাৰ আৰু শিলে মোক কিমান বেছি আকৰ্ষণ কৰে আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত নিশ্চয় গম পাইছে। অৰ্থাৎ আমাৰ কি হ'ল আৰু কি কৰিলোঁ সকলোখিনি নেক্সট ব্লগত লৈ আহি আছোঁ। বাই বাই।